কিয় আজি মন মোৰ হৈছে চঞ্চল, ঘৰে ঘৰে হৃদয়ত উঠিছে কম্পন। বীৰ ভক্তি মোৰ হিৰণাক্ষ এতিয়াও চোন নাহিল লতি। প্ৰণাম দেৱৰ কেবা হেতু অকস্মাতে পবহিলে এই হিৰণ্যৰ পাশে কোৱা দেৱৰ্ষি কেবা উদ্দেশ্য তোমাৰ? সচকে দেখিলো যে মই অদ্ভুত অদ্ভুত ঘটনা কিবা সাধ্যময় কৰিম প্ৰকাশ। দেৱৰ্ষি কি এনে অদ্ভুত ঘটনা দেখিলে যাৰ বাবে বিচলিত হৈ লৰি আহিছে হিৰণ্যৰ পাশত? শুনাতে নৃত্যপতি ত্ৰিভুৱন ত্ৰিভুৱন জয়ী হৈ হিৰণ্যাক্ষ বীৰে পাতালত প্ৰৱেশ কৰিছে। দেখিলা দেৱৰ্ষি মোৰ ভক্তি হিৰণ্যাক্ষ বীৰে ত্ৰিভুৱন জয় কৰি পাতালত কৰিছে প্ৰৱেশ। কিন্তু কিন্তু কি দেৱৰ্ষি? কিন্তু কিন্তু কি দেৱৰ্ষি? কোনোবা অজানি শত্ৰু আহি হৃৎপিণ্ড কৰি চিৰাচিৰ নিধন কৰিলে তাৰ সেই সুতীক্ষ্ণ দন্তেৰে। বৰাস্বৰূপে কোনোবা শত্ৰুৱে অজান শত্ৰুৱে মোৰ ভাতৃ হিৰণ্যাক্ষকে কৰিলে নিধন। মানুহ আপুনিয়ে কওকচোন দেৱৰ্ষি, যাৰ ভয়ত স্বৰ্গ মৰ্ত পাতাল তিনিও তলক্ষ ধৰা ধৰে হয় কম্পমান, তেনেহেন বীৰ ভক্তি মোৰ হিৰণ্যাক্ষৰ মৃত্যু তাকো একে সামান্য পৰাহৰ দন্ত প্ৰহাৰত জনাই দেৱৰ্ষি অসম্ভৱ, অসত্য। এইটো অসত্য ঘটনা। সঁচাকৈ হিৰণ্যাক্ষৰ পৰিচাৰণত বৰা ৰূপ লৈ নোহে কোনো যজ্ঞ ৰক্ষ নোহে কোনো সেই গন্ধৰ্ব কিন্নৰ কোনে মোৰ ভক্তি কৰিলে নিধন? কওক দেৱৰ্ষি, এতিয়াও বুজা নাই তুমি দত্তপতি কোন সেই সৰ্বপেশী বৰাহ বিক্ৰম? বুজাই কওক দেৱৰ্ষি। শুনা শুনা দত্ত ৰাজা মুহুৰ বাসনা যজ্ঞৰ গন্ধৰ্ব ইটো নাহিকে বৰাসজৰ ধৰি বৰাসজৰ ধৰি দেৱনাৰায়ণে তব ভাতি ধন কৰে দন্ত প্ৰহাৰে। হিৰণ্যাক্ষ ভাতৃ হিৰণ্যাক্ষ নারায়ণ নারায়ণ বেদনাইতো কিন্তু তই সহ্য কৰি মই কিন্তু তই সহ্য কৰিব
জননী মোর কেন উত্তরে প্রবুধিন মই মোর মাতৃক নহয়তো শোকৰ সময় ভাতৃহন্তা বিষ্ণুৰ বিপক্ষে হোৱা তুমি অগ্ৰসৰ শতৰঙ্গ দলে যদিহে কৰিব নোৱাৰো ক্ষত্ৰিয় ৰবদান ঘৰ মানে ৰবদান ঘৰ মানে সেই ব্যক্তমতা দিতি জগতে মরে কি পাইতে লখাই ভাতৃ হন্তাক মরে কবা তুমি মৃত মুখে আছে যত দেবতা ব্রাহ্মণ আছে যত অতিথির সন্তানে সকলোকে মই নিজ হাতেৰে কৰিম নিৰ্মল চক্ৰবৰ্তী চক্ৰবৰ্তী ধন্য 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 বীর ভাতৃ মোর হিরণাক্ষ বৈরী ভাবে চিন্তা করি হে হরন্ত দেবক মুক্তি লাভ তই করিলি সহজে অচিৰতেই মোক লাগে মুক্তিৰ উপায় এই হেতু আজি হন্তে মহাশত্ৰু চিন্তা